নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই বা আপুনি এতিয়ালৈকে অৰুণোদয় পোৱা নাই, যদিও আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো। আপোনালোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি আছে অৰুণোদয় 3.0 নতুন ফৰ্ম। এতিয়া কথা হ'ল, এই ফৰ্মখন কেতিয়া লাভ কৰিব আপোনালোকে, আৰু এই ফৰ্মখন ফিল আপ কৰাৰ পিছত প্ৰথম টকা কেতিয়া লাভ কৰিব, আৰু কি নথিপত্ৰ লাগিব আপোনালোকৰ এই আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে, তো সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত জনাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে কৰা নাই ছাবস্ক্ৰাইব, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক বন্ধুসকল, চৰকাৰে ঘোষণা কৰিছে যে নতুন হিতাধিকাৰী অন্তৰ্ভুক্তি কৰিব 12,60,000 অৰুণোদয় আঁচনিত। সেয়েহে আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আৰু এই আঁচনিখনত যেতিয়া ফৰ্ম আহিব, এনেধৰণৰ ফৰ্ম আহিব, এয়া হৈছে এটা PDF ফৰ্ম। তো এই ফৰ্মখন যেতিয়া আহিব আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু তাৰ লগত কিছুমান ডকুমেণ্ট গাঁঠি দিব লাগিব। আৰু সেই ডকুমেণ্টখিনি আপোনালোকে যদি এতিয়ালৈকে যোগাৰ কৰা নাই, মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যোগাৰ কৰি লওক। আৰু অতি সোনকালে আহি আছে আপোনালোকৰ ওচৰত অৰুণোদয়ৰ যিটো নেকি 3.0 অৰুণোদয় আঁচনিৰ ফৰ্ম, সেইখন আহি আছে। আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিবৰ সময়ত সেই ডকুমেণ্টখিনি জমা কৰিব পাৰিব। নহ'লে আপোনালোকে যেতিয়া ফৰ্মখন জমা কৰিব হ'ব, তেতিয়া আপোনালোকে ডকুমেণ্টখিনি যোগাৰ কৰোঁতে সময়টো গুচি যাব। তো এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ, এই আঁচনিখনৰ যিখন নেকি ফৰ্ম, সেইখন কেতিয়া লাভ কৰিব। চাওক বন্ধুসকল, এই আঁচনিখনৰ ফৰ্ম আপোনালোকে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকৰ অঞ্চলত লাভ কৰিব। আৰু চৰকাৰে ঘোষণা কৰিছে যে এইবাৰ প্ৰতিটো সমষ্টিতে মানে 10,000কৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তি কৰা হ'ব। সেয়েহে আপোনালোকৰ সমষ্টিত 10,000 ফৰ্ম আহিব, আৰু সেই 10,000 ফৰ্ম আপোনালোকে লাভ কৰিব যদিহে আপুনি যোগ্য হয় সেই আঁচনিখনৰ কাৰণে। এতিয়া চাওক, আপোনালোকে এই ফৰ্মখন যেনিবা ফিল আপ কৰিব নহয় জানো, ফিল আপ কৰাৰ সময়ত কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব তাৰ বিষয়ে আপোনালোকক জনাব লাগিব নহয় জানো। সেয়েহে মই আপোনালোকক জনাব বিচাৰিছোঁ, এই আঁচনিখন ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনালোকে ফিল আপ কৰাৰ সময়ত কি কি ডকুমেণ্ট দিব লাগিব। চাওক, পোনপ্ৰথমে আপোনালোকৰ লগত এটা ৰেচন কাৰ্ড থাকিব লাগিব, এইটো বাধ্যতামূলক, আৰু লগত এখন আধাৰ কাৰ্ড থাকিব লাগিব। আৰু যিখন আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দুয়োটা লিংক কৰা হ'ব লাগিব। আৰু যদিহে আপোনাৰ এই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো লিংক নাই, তেনেহ'লে আপোনালোকে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। কাৰণ কিয়, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো লিংক কৰা বাধ্যতামূলক। তাৰপিছত আপোনালোকৰ লাগিব এখন বেংক একাউণ্ট, অৰ্থাৎ আপোনাৰ বেংক একাউণ্ট এটা লাগিব। আৰু বেংক একাউণ্টটোৰ লগত আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড, সেইটো বেংক একাউণ্টটোৰ লগত লিংক কৰা হ'ব লাগিব। তেতিয়াহে আপোনাৰ পইচাটো হ'ব, কাৰণ DBTৰ মাধ্যমেৰে সোমাই এনেকুৱা পইচাবিলাক নহয় জানো। তাৰপিছত আপোনাৰ থাকিব লাগিব এটা মোবাইল নাম্বাৰ, য'ত নেকি আপোনালোকে SMS-টো লাভ কৰিব পাৰিব। তো সেয়েহে মোবাইল নম্বৰটো লাগিব। তাৰপিছত আপোনালোকৰ যিটো নেকি পাছপৰ্ট চাইজৰ ফটো 2 কপি লাগিব, আৰু এই ফটো 2 কপি আপোনালোকৰ যিটো নেকি ফৰ্ম তাৰ লগত গাঁঠি দিব লাগিব। সেয়েহে আপোনালোকৰ ফৰ্মখনত 2 কপি ফটো লাগিব, আৰু লগতে এখন ইনকাম চাৰ্টিফিকেট লাগিব, যিটো নেকি আপোনাৰ বছৰি ইনকাম কিমান হয়। আৰু সেয়া যদি আপোনালোকৰ চৰকাৰ নিৰ্ধাৰণ কৰা পৰিমাণতকৈ বেছি হয়, তেনেহ'লে আপোনালোকে বঞ্চিত হ'ব। আৰু তাৰপিছতে আপোনালোকৰ লাগিব এটা ID প্ৰুফ। ID প্ৰুফত ভোটাৰ কাৰ্ড, পেন কাৰ্ড দিব পাৰিব আপুনি। তো সেই ID প্ৰুফটো লাগিব। তাৰপিছত আপোনালোকৰ যিটো নেকি এই ফৰ্মখন ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে সুবিধাটো লাভ কৰিব, যিটো নেকি অৰুণোদয় আঁচনিৰ সুবিধা। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰথম টকা কেতিয়া লাভ কৰিব আপোনালোকে 3.0 অৰুণোদয় আঁচনিৰ। প্ৰথম টকা লাভ কৰিব আপোনালোকে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত আপোনালোকে প্ৰথম টকা লাভ কৰিব। আৰু এই আপডেটটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, 1 তাৰিখৰ পৰা আপোনালোকে প্ৰথম টকা লাভ কৰিব, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত। আৰু এতিয়া কথা হ'ল, যিসকলে নেকি পুৰণা হিতাধিকাৰী হয়, তেখেতসকলকো এটা কথা ইয়াতে জনাই থৈ দিওঁ, যিসকল পুৰণা হিতাধিকাৰী হয় তেখেতসকলেও এই 3.0 যিটো নেকি ফৰ্ম আহিব অৰুণোদয় আঁচনিৰ, তো সেইখন পুৰণা যিসকলে বৰ্তমান পইচা লাভ কৰি আছে তেখেতসকলেও ফিল আপ কৰিব লাগিব। আৰু কি কাৰণে ফিল আপ কৰিব লাগিব, মই যোৱাটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ এটা ভিডিঅ' বনাই দেখুৱাইছোঁ। তো তাত আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, তাত গৈ চাব পাৰিব কি কাৰণে পুৰণা হিতাধিকাৰীসকলেও এই আঁচনিখনৰ কাৰণে ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু এই আঁচনিখনৰ ফৰ্ম কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে লিংক ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ফিল আপ কৰিব পাৰিব যেতিয়া আপোনালোকে ফৰ্মখন লাভ কৰিব। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টোত যিটো নেকি আপডেট মই আপোনালোকক জনালোঁ, সেয়া নিশ্চয় আপোনালোকে ভাল পাইছে। আৰু যদিহে ভাল পাইছে, তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।